নমস্কাৰ গাইজ, সাধাৰণ টেকনিকেল নিউজ ইউটিউব চেনেলৰ গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি এইটো ভিডিঅ' কেৱল আত্মসহায়ক গোটৰ মহিলাৰ বাবে হয়। গাইজ কেইদিনমান আগতে অসম গভৰ্ণমেণ্টে এটা নতুন স্কিমৰ কথা ঘোষণা কৰিছে। আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা দিব বুলি। সেইটোৰ বিষয়ে ডিটেইলছ মই এইটো ভিডিঅ'ত আপোনালোকক জনাম। তাৰ আগতে আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত চাব 40,000 গ্ৰাম্য মহিলাৰ উদ্যোগী লৈ 35,000 টকা। ইয়াত চাব প্ৰয়োজনীয় অৰ্হতা কি? 3টাকৈ অধিক সন্তানৰ মাতৃৰ যোগ্যতা বিবেচিত নহ'ব সাধাৰণ আৰু OBC হিতাধিকাৰৰ ক্ষেত্ৰত। জেনেৰেল আৰু OBC মহিলাসকলৰ ক্ষেত্ৰত 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। 4টাকৈ অধিক সন্তানৰ মাতৃৰ যোগ্যতা বিবেচিত নহ'ব SC, ST, মৰাণ, মটক, চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত। আৰু কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যৰ বয়ঃপ্ৰাপ্তিত্ব কৰিলে সন্তানক বিদ্যালয়লৈ নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়। কন্যা সন্তান থকা আত্মসহায়ক গোটৰ যিটো সদস্যৰ কন্যা সন্তান থাকে, সেই কন্যা সন্তানৰ যদি বয়ঃপ্ৰাপ্তিত্ব হয় তেতিয়াহ'লে বিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক। অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহ সুস্থ পৰিপালন নিশ্চিতকৰণ। অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ দ্বাৰা প্ৰস্তুতি আৰু সমৰ্থিত হ'বলগীয়া পৰিকল্পনা দাখিল। আবেদন প্ৰক্ৰিয়া আপোনালোকে কেনেকৈ কৰিব সেইটোৰ ডিটেইলছ ইয়াত দিয়া আছে। প্ৰপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। এইটোৰ যিটো ফৰ্ম পঞ্চায়ত অফিচত আপোনালোকে বিনামূলীয়াকৈ পাই যাব। প্ৰপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব। কোনো ফটোষ্টেট কপি গ্ৰহণ কৰা নহ'ব। 2খন সংকল্প পত্ৰ দাখিল কৰক। কন্যা শিশু বিদ্যালয়ত নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ। এই 2টা সংকল্প দাখিল কৰিব লাগিব। আঁচনিত লাভালাভ। এইটো আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ যিবিলাক মহিলা আছে সেইবিলাকৰ কি লাভালাভ হ'ব এইটো ইয়াত লিখা আছে, মই আপোনালোকক জনাই আছোঁ। প্ৰথম বছৰত যোগ্যতাৰ চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যক 10,000কৈ টকা। প্ৰথম বছৰত প্ৰত্যেক সদস্যক 10,000কৈ টকা দিব। পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা, মুঠ 25,000 টকা। দ্বিতীয় বছৰত প্ৰত্যেক গৰাকী আত্মসহায়ক গোটৰ সদস্যক 12,500 চৰকাৰৰ পৰা দিব আৰু 12,500 বেংকৰ পৰা দিব। টোটেল 25,000 টকা পাব। বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয় আৰু আনহাতে চৰকাৰৰ প্ৰদত্ত সমৰ্থ ৰাশি অপৰিশোধযোগ্য। বেংকৰ ঋণটো আপোনালোকৰ ঘূৰাই দিবই লাগিব। আৰু 3 বছৰ সময়সীমা প্ৰতিগৰাকী যোগ্য মহিলালৈ 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ দিশত পদক্ষেপৰ অৰিহণা। 3 বছৰত মূৰত আপোনালোকে আগত লোৱা ঋণবিলাক শোধ কৰিলে 35,000কৈ টকা চৰকাৰে প্ৰদান কৰিব আৰু এইটো লাখপতি বাইদেউ হোৱাৰ দিশত পদক্ষেপত অৰিহণা দিব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।